আজিৰ সাধু বুঢ়া বুঢ়ী আৰু শিয়াল। এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল। এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিলে। এনেতে কেইটামান শিয়ালে আহি বুঢ়াক মাত লগালে, ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে? বুঢ়াই উত্তৰ দিলে, বোপাহঁত ঐ, মই কচু কেঁচাই ৰুইছোঁ। শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক ক'লে, ককা, আপুনি কচু ৰুব জনা নাই, কচুবোৰ আগে সিজাই লওক আৰু য'ত ৰুব গাত একোটা দি ঢাকি থৈ যাওক, দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে। সিহঁতৰ কথা শুনি বুঢ়াই ক'লে, বাৰু মোৰ বোপাহঁত, তহঁতৰ কথা মতেই কচু ৰুম। গধূলি বুঢ়াই এটাইবোৰ কচু সিজাই শিয়ালৰ বুদ্ধিমতেই ৰুই থলে। ৰাতি শিয়ালবোৰে মনে মনে আহি সিজোৱা কচুবোৰ আনন্দ কৰি খাই গুচি গ'ল। পিছদিনা বুঢ়াই ৰাতিপুৱাই কচু বাৰীত কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই। তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তলমূৰকৈ বহিল। ইয়াৰ কিছুদিনৰ পিছত বুঢ়াই এটা বুদ্ধি সাজি বুঢ়ীক ক'লে, বুঢ়ী, আজি তই মোৰ গাত কিছুমান লালি গুড় ঢালি থ। গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়াই তই ইনাই বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দোন হোৱা শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি। মোৰ ওচৰতে টাঙোন এডালো লুকাই থবি। সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰত সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি। দিল্লী মই গিৰিক কৰি উঠি টাঙোনডাল লৈ বুঢ়াৰ কথা মতে বুঢ়ীয়ে কৰিলত শিয়ালবোৰে বুঢ়ীক সুধিলেহি, আই, কান্দিছ কিয়? কি হৈছে? বুঢ়ীয়ে ক'লে, বোপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল, সেইবাবেই কান্দিছোঁ। তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ। বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰ সোমালত বুঢ়ীয়ে দুৱাৰখন মাৰি পেলালে আৰু বুঢ়া একেচাবেই উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে। মাত্ৰ সিহঁতৰ ভিতৰত 4টা শিয়াল কেনেবাকৈ পলাই সাৰিল। কেইদিনমানৰ পিছত এদিন বুঢ়ীয়ে ক'লে, মই ভালেমান দিন শিয়ালৰ ভয়ত কলৈকো ওলোৱা নাই। যিজনীৰ ঘৰলৈ গৈ এবাৰ তাইক চাই আহোঁগৈ বুলিছোঁ, মনটো বেয়া লাগি আছে। বুঢ়াই ক'লে, বুঢ়ী ঐ, তই গ'লে বাটত শিয়ালবোৰে তোক অকলে পাই খাই পেলাব। বুঢ়ীয়ে ক'লে, নোৱাৰে খাব, যাম কোনোমতে। এই বুলি জীয়েকৰ ঘৰলৈ গ'ল। বাটত শিয়ালবোৰে বুঢ়ীক অকলৈ পাই বেৰি ধৰি ক'লে, বুঢ়ী, তোক আজি আমি নেৰো, খাম। বুঢ়ীয়ে উত্তৰ দিলে, খাব খুজিছ খাবি বাৰু, কিন্তু আহি মই ভালেমান দিন মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই। মনটো কেনেবা লাগি আছে, সেই দেখি মৰিবৰ আগেয়ে তাইক এবাৰ চাই লওঁ বুলি আহিছোঁ। মই উভতি আহোঁতে তহঁতে ক'লে, যদি উভতি নাহ তেন্তে? বুঢ়ীয়ে উত্তৰ দিলে, ঐ বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম মোৰ বোপাইহঁত? মই হয়ত খাই কৈছোঁ, এই বাটে দিয়ে সোনকালে মই ঘৰলৈ ঘূৰি আহিম। বুঢ়ীৰ কথা পঠিয়াই সিহঁতে বুঢ়ীক এৰি দিলত বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ। জীয়েকৰ ঘৰত কিছুদিন খাই লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা সকলো কথা খুলি ক'লে। তেতিয়া জীয়েকে মাকক ক'লে, আই, মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে, তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ, শিয়ালে তোমাক নেদেখে। বুঢ়ীয়ে জীয়েকৰ বুদ্ধিমতে লাওৰ খোলাটোত সোমাই বাটে বাটে বাগৰি গৈ আছে।
এনেতে শিয়ালবোৰে দেখি কোৱাকৈ কৰিবলৈ ধৰিলে, এইটো বৰ আচৰিত কথা। লাওৰ খোলাটোনো কেনেকৈ বাগৰি যাব লাগিছে? ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে। এই বুলি সিহঁতে লাওৰ খোলাটো ভাঙি পেলালে। ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতে বুঢ়ীক দেখি আনন্দত খেক খেক হোৱা হোৱা কৰিবলৈ ধৰি ক'লে, বুঢ়ী, তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি, এতিয়া কি হ'ব? আমি তোক এতিয়া খাম। বুঢ়ীয়ে উত্তৰ দিলে, কি কৰিম, খাব খুজিছ খাবি, কিন্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ। মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব। সেই দেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাম। বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হলত বুঢ়ীয়ে ক'লে, মই নাম লগাই দিওঁ, তহঁতে হয় হয় কৰি যাবি, তেহে আকৌ মোৰ ভালকৈ গাটো উঠিব। এইখিনিতে কওঁ যে বুঢ়ী লাওৰ খোলাটোৰ ভিতৰত থাকি বাগৰি বাগৰি ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল। বুঢ়ীৰ দুটা কুকুৰ আছিল, এটাৰ নাম ৰঙা, আনটোৰ নাম ক'লা। বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে, ৰঙা ঐচ, ক'লা ঐচ। শিয়ালবোৰে মাতিলে, হোৱা হোৱা। এইদৰে বাৰচেৰেক বুঢ়ীয়ে ৰঙা ঐচ ক'লা ঐচ বুলিলত ৰঙা আৰু ক'লা কুকুৰ দুটা তাত লৰি ওলালহি। কুকুৰ দুটা দেখিয়েই শিয়ালবোৰে পিয়াপি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল। আমাৰো কাপোৰ কানি ক'লা হলত আমিও গুচি আহিল।